সমগ্ৰ অসমবাসী ৰাইজৰ এটাহে দাবী জাষ্টিস ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ প্ৰতি এখন চৰকাৰ এটা উচিত তদন্ত কৰক। মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে মিছন সেভ শ্যাম কানু। ইছ্যু সলনি কৰি শ্যাম কানুক ক্লিন চিট দিবলৈহে তৎপৰ হৈছে নেকি মুখ্যমন্ত্ৰী? পলিটিক্স নকৰিবলৈ বিজেপি অনুৰাগীয়ে সকিয়নি দিছে বিজেপি কেন্দ্ৰীয় নেতাক। নৈতিকতাৰ চাৰ্টিফিকেট চৰকাৰৰ পৰা নালাগে, ন্যায়হে লাগে মুখ্যমন্ত্ৰীৰ পৰা। যে আমি নৈতিকতা চৰিত্ৰৰ ওপৰত আমি তদন্ত যেন কৰিবলৈ গৈছোঁ। নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি SIT বিচৰা নাই। নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি তদন্ত বিচৰা নাই। আমি বিচাৰিছোঁ জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল। শ্যাম কানু মহন্ত আৰু তেওঁৰ পৰিয়ালৰ সৈতে মধুৰ সম্পৰ্ক মুখ্যমন্ত্ৰীৰ। জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্তৰ বিষয়টো তল পেলাই ইছ্যু ডাইভাৰ্ট কৰাত নামিছে অসমৰ মুখ্যমন্ত্ৰী। ইছ্যু ডাইভাৰ্ট কৰি মুখ্যমন্ত্ৰী নিজেই নামি পৰিছে মিছন সেভ শ্যাম কানু অভিযানত। চৰকাৰৰ পৰা কোনো ব্যক্তিৰ চৰিত্ৰ আৰু নৈতিকতাৰ চাৰ্টিফিকেট নহয়, জুবিন গাৰ্গৰ ন্যায়হে লাগে বুলি এইদৰেই মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিছে এইবাৰ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ স্পষ্ট অভিযোগ যে মুখ্যমন্ত্ৰী নিজেই নামি পৰিছে মিছন সেভ শ্যাম কানু অপাৰেশ্যনত। জুবিন গাৰ্গৰ তদন্তৰ পৰা আঁতৰি যাবলৈ, শ্যাম কানু মহন্তক বচাবলৈ, শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ ভূমিকা অসমৰ জনসাধাৰণ পাহৰি যাওক, তদন্ত যে ছিংগাপুৰলৈ নাই যোৱা, এয়া গোটেইখিনি কথা এইকেইটা দিন তেওঁ যি কৈ আছে এয়া হ'ল মিছন সেভ শ্যাম কানু মহন্ত। তদন্ত দুৰ্বল কৰিবলৈ কৌশল ৰচিছে নেকি হিমন্ত বিশ্ব শৰ্মাই? সন্দেহ প্ৰকাশ কৰি গৌৰৱ গগৈৰ প্ৰশ্ন। এনেকুৱা এটা সাংঘাতিক পৰামৰ্শ কিয় দিছে? যেতিয়া জানে যে এনেকুৱা ধৰণৰ পষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা হৈ গ'লে গোটেই তদন্তটো দুৰ্বল হৈ যাব। শ্যাম কানু মহন্তৰ অধিবক্তাসকলে এইটোৱে বিষয়টো উত্থাপন কৰিব পাৰিব যে ইনভেষ্টিগেশ্যনৰ ভিতৰত যি প্ৰচিজাৰ হ'ব লাগে সেই প্ৰচিজাৰ মতে হোৱা নাই। গোটেই ইনভেষ্টিগেশ্যনৰ ওপৰত প্ৰশ্ন আনিবলৈ সক্ষম হ'ব। অসম চৰকাৰে গঠন কৰি দিয়া SIT প্ৰসংগৰ লগতে গৌৰৱ গগৈৰ আন এক মন্তব্য, মুখ্যমন্ত্ৰীয়ে বিচাৰে যে শেষত গৈ শ্যাম কানু মহন্ত ওলাই আহি পূৰ্বৰ দৰেই কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক অনুদান লৈ নিজৰ বেপাৰ চলাই থাকক। আজিৰ তাৰিখত SIT ছিংগাপুৰত গৈ অসমীয়া মানুহখিনিক প্ৰশ্ন কৰিবলৈ পদক্ষেপ লোৱা নাই। যি হোটেলত জুবিন গাৰ্গ আছিল, য'ত শুনামতে তেওঁৰ ৰাতি নিজৰ সতীৰ্থৰ লগত বাহিৰত আছিল, যি য়ট, সেই য়টৰ লৈ যি স্থানত গ'ল, এইখিনিৰ ওপৰত SITৰ ফালৰ পৰা কোনো পদক্ষেপ নাই। আৰু সেইকাৰণে এইকেইটা দিন আমি দেখিছোঁ যে মুখ্যমন্ত্ৰী শ্যাম কানু মহন্তৰ কথা ক'বলৈ বাদেই দিলে, অন্য প্ৰসংগ ফালে টানিবলৈ বিচাৰিছে। তাৰ মানে স্পষ্ট যে তেওঁ শ্যাম কানু মহন্তক ক্লিন চিট দিবলৈ বিচাৰে। তেওঁ বিচাৰে যে শেষত গৈ শ্যাম কানু মহন্ত ওলাই আহি পূৰ্বে দৰে কেন্দ্ৰৰ চৰকাৰৰ পৰা আৰ্থিক অনুদান লৈ তেওঁলোকে নিজৰ বেপাৰটো চলাই থাকক। আনহাতে ৰাজনীতি আৰম্ভ কৰা বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ। ৰাজনীতি বেলেগে নহয়, স্বয়ং বিজেপিৰ কেন্দ্ৰীয় IT চেলৰ নেতাই আৰম্ভ কৰিছে, যাৰ বাবে সেইগৰাকী বিজেপি নেতাক উভতি ধৰিছে বিজেপিৰে অনুৰাগীয়ে। বিজেপি দলৰ ভিতৰত থকা জুবিন গাৰ্গ অনুৰাগীসকলকো মই শলাগ লৈছোঁ কি তেওঁলোকে নিজৰ দলটোক ধৰিছে। যদি তেওঁলোকে ৰাজনীতি কৰা নাই তো তেওঁলোকৰ অনুৰাগীসকল কিয় লিখিবলৈ বাধ্য হৈছে টুইটাৰত যে মই জুবিন গাৰ্গ অনুৰাগী, জুবিন গাৰ্গে কাণ মানা নাছিল, মই নামানো। তেওঁলোকৰ দলৰ সতীৰ্থসকলে নিজৰ IT চেলৰ ওপৰত কমেণ্ট দিছে যে জুবিন গাৰ্গৰ লৈ আমি ন্যায় বিচাৰোঁ। এই ধৰণৰ সাম্প্ৰদায়িক কথা জুবিন গাৰ্গে কৈছিলে, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই। তেওঁলোকৰ দলৰ ভিতৰত থকা জুবিন গাৰ্গ অনুৰাগীসকল আজি মুখ্যমন্ত্ৰীৰ কথাৰ পৰা তেওঁলোকে যথেষ্ট আঘাত পাইছে। তেওঁলোকৰ কেন্দ্ৰৰ IT চেল, তেওঁলোকেতো ৰাজনীতি কৰিবলৈ আৰম্ভ কৰি দিলে। তেওঁলোকৰে কেন্দ্ৰৰ IT চেল দুৰ্গা পূজা মণ্ডপৰ বাহিৰে জুবিন গাৰ্গৰ ফটো দেখাই এটা ৰাজনৈতিক মন্তব্য দিলে।
তেতিয়া কমেণ্টৰ ভিতৰত যদি পঢ়ে জুবিন গাৰ্গ অনুৰাগীসকলে কৈছে যে হয় আমি বিজেপি দলৰ সদস্য কিন্তু লগে লগে আমি জুবিন গাৰ্গৰো অনুৰাগী আৰু আপুনি যিদৰে কথাবোৰ কৈছে সেই কথা জুবিন গাৰ্গৰ লগত কোনো সম্পৰ্ক নাই জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগক লৈ দৰাচলতে কি প্ৰশ্ন কৰিব লাগিছিল আৰু হৈছে কি সেয়াও সংবাদমেলত উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৰাইজৰ ওচৰত গ'লে ৰাইজে জানিবলৈ বিচাৰে যে জুবিন গাৰ্গ তেওঁ ৰাতি দৰৱ লৈছিলে নাই লোৱা জুবিন গাৰ্গ ছিংগাপুৰ যাবলৈ বিচাৰিছিলে নে বাধ্য কৰা হ'ল জুবিন গাৰ্গক লাইফ জেকেট পিন্ধিবলৈ কিয় বাধ্য কৰোৱা নহ'ল জুবিন গাৰ্গক লগত কিয় গৰিমা বা তেখেতৰ লগত নাছিল ছিংগাপুৰ কিয় যাব নোৱাৰিলে এইখিনিহে কথা আমি জানিবলৈ বিচাৰোঁ কংগ্ৰেছ নেতাগৰাকীয়ে সংবাদমেলত এই কথা স্পষ্ট কৰি দিছে যে জুবিন গাৰ্গৰ ন্যায় বিচৰাটো দলীয় স্বাৰ্থতকৈ এক ঊৰ্ধৰ বিষয় তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ মুখত কোনো ব্যক্তিৰ নৈতিকতা বা চৰিত্ৰ পাঠৰ পৰিৱৰ্তে ন্যায়ৰ বিষয়টোহে গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰীৰ মুখৰ কথা মৰ্যাদাপূৰ্ণ আৰু মুখৰ কথাত গাম্ভীৰ্যতা থাকিব লাগে বুলিও চোকা সমালোচনা কৰে গৌৰৱ গগৈয়ে মই তেওঁলোকৰো শলাগ লৈছোঁ বিজেপি দলৰ ভিতৰত থকা জুবিন গাৰ্গ অনুৰাগী হওক যি নিজে নিজৰ দলকে হাক দিছে ৰাজনীতি কৰিবলৈ শ্যাম কানু মহন্তৰ লগত তেখেতৰ ঘৰৰ লগত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা মধুৰ সম্পৰ্ক সকলোৱে জানে সকলোৱে বুজি পায় আৰু সেইকাৰণে মিছন ছেভ শ্যাম কানু মহন্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰম্ভ কৰে আৰু শ্যাম কানু মহন্তক বচাবলৈ আজি তাৰিখৰ যিখিনি কথা তেওঁ ক'বলৈ আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহি থকা এজন ব্যক্তিৰ পৰা ওলাব নালাগে অসমৰ মানুহৰ সমৰ্থন পোৱা পিছত মুখ্যমন্ত্ৰী চকীৰ ওপৰত বহি থকা ব্যক্তিৰ গাম্ভীৰ্য থাকিব লাগে কথাৰ মৰ্যাদা থাকিব লাগে কিন্তু সেইখিনি মুখ্যমন্ত্ৰীজনে হেৰাই পেলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেৰাই পেলাইছে এইদৰে এতিয়া মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিছে কংগ্ৰেছ নেতাগৰাকীয়ে গৌৰৱ গগৈৰ অভিযোগ যে মুখ্যমন্ত্ৰী আৰু বিজেপি আইটি সেলে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ৰাজনীতি কৰিবলৈ নিজে আৰম্ভ কৰিছে জুবিন গাৰ্গক প্ৰকৃত ন্যায় প্ৰদান কৰাতকৈ শ্যাম কানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰি সেয়াহে মুখ্যমন্ত্ৰীৰ এতিয়া মূল উদ্দেশ্য বুলিও সমালোচনা কৰিছে গৌৰৱ গগৈয়ে নিউজ ডেস্ক ৰিপৰ্ট অসম ডেইলি 24